আমি কালি শ্বিলঙত আহিছিলোঁ। কালি আমাৰ বিশেষ এটা চাইট চিন নাছিলে, যিহেতু ৰাতি বহুত দেৰি হৈ গৈছে। আমি 9টা বজাত আহি পাইছিলোঁ। তো আজি আমি চেৰাপুঞ্জী যাম। তো প্ৰথমে হোটেলত যাম, গেষ্টবিলাকক পিকআপ কৰোঁ। পিকআপ কৰি কিনে আজি চেৰাপুঞ্জী যাম। আৰু যোনে যোনে ভিডিঅ'টো চাই আছে, ভিডিঅ'টো শেষলৈকে চাব। ভাল ভাল চিনেৰি দেখি পাব, ভাল ভাল ৰাস্তা দেখি পাব, ভাল ভাল চাইট চিনবোৰ দেখি পাব আপোনালোকে। চেৰাপুঞ্জীত কি আছে, কি নাই, বৰ্তমান আমি ক'ত চেৰাপুঞ্জী কোন ঠাইত যাম, সেইখিনি পূৰা দেখি পাব। বৰ্তমান আমি পুলিচ বজাৰ আহিলোঁ। গেছ আমাৰ এলপাইনত আছে, তাতে পিক আপ কৰি লৈ আমি চেৰাপুঞ্জী ফালে ৰাওনা হ'ম আজি। দেখি পাইছে পুলিচ বজাৰ। ৰাতিৰ ভিডিঅ'টো ৰাতিৰ দৃশ্যটো বেছি ভাল লাগে আৰু ধুনীয়া আৰু দিনৰ। कैसा है यहाँ का वेदर? अच्छा है ना? अरे बढ़िया है एकदम। আমাৰ উঠি আহিলে চব মানুহ, আমি এতিয়া ওলাওঁ চেৰাপুঞ্জী পিনে। তো ট্ৰাফিক নথকাৰ কাৰণে আমি বহুত সোনকালে আমি আহি পাই গ'লোঁ আপাৰ শ্বিলং। আৰু ট্ৰাফিক মানে কিয় নাই, এইকেইদিন খ্ৰীষ্টমাছৰ মাহল চলি আছে। তো খ্ৰীষ্টমাছৰ মাহলত মানে অফিচ কাছাৰী স্কুল চব বন্ধ আছে মেঘালয়ৰ। তো আমি আহি পালোঁ আপাৰ শ্বিলং। আৰু দেখি পাই আছে এই পাইন ট্ৰিগিলা ইমান ধুনীয়া। তো আজি আমাৰ প্ৰথম চাইট চিন থাকিব এলিফেণ্টা ৱাটাৰফলছ। এলিফেণ্টা ফলছত আহি গেষ্টক নমাই দিলোঁ। আৰু গেষ্ট যাব এতিয়া এলিফেণ্টা ফলছ চাবৰ কাৰণে। এণ্ট্ৰি গেট এইটো হয়। আমি গাড়ী অকণমান ইটো চাইডে পাৰ্কিং কৰিম, এইফালে ওপৰত যাই কিনে। তো গেষ্টক নমাই দিয়াৰ পিছত আমি গাড়ীখন অকণমান ওপৰৰ পিনে পাৰ্কিং কৰি দিওঁ। গেষ্ট মোটামুটি আধা ঘণ্টা 45 মিনিট লাগিব আহিবৰ কাৰণে, কিয় অলপমান তললৈ নামি যাব লাগে। আৰু এইফালে মানে দেখি পাই আছে মানে চব অসমৰে গাড়ী। মেঘালয় যদিও হয় মানে মেঘালয় লগা নাই আৰু। ইয়াতে 60-70খন যদি গাড়ী আছে, তো 5 या 10খনহে মেঘালয় গাড়ী, বাকী চব অসমৰ গাড়ী ইয়াতে। তো এলিফেণ্টা ফলছৰ পৰা আমি ওলাই আহিলোঁ। ভাবিছিলোঁ গেষ্ট আধা ঘণ্টা বা 45 মিনিটত গুচি আহিব, কিন্তু মোৰ ভাৱনাটো মানে বেলেগহে হ'ল। কিয়কি গেষ্টে মোটামুটি 1.5 ঘণ্টামান পিছত ওলাই আহিছে। আৰু ইমান দেৰি যদি কৰি থাকে, মই বেলেগ চাইট চিনবিলাক কেনেকুৱা দেখাম। আৰু এলিফেণ্টা ফলছৰ পৰা ওলাই আহি এইটো এটা তিনিআলি, লেফ্ট হেণ্ড চাইডৰ পৰা গাড়ীকেইটা আহি আছে এইটো শ্বিলঙৰ পৰা আহিছে। ৰাইট হেণ্ড চাইড গুচি যায় নন ষ্টেণ্ড। আৰু আমি নেক্সট ৰাইট হেণ্ড চাইড আমি যাম চেৰাপুঞ্জীৰ পিনে। এই আমি নেক্সট ৰাইট চাইড লৈ ল'লোঁ আৰু চিধা গৈ থাকিম চেৰাপুঞ্জী। এইটো নতুন ৰাস্তা বনাই দিলে, আগতে পুৰণা ৰাস্তাটো এইপিনে গৈছিলে। নতুন ৰাস্তা বনাই দিলে, ৰাস্তাটো ইমান সহজ হ'ল। কিন্তু আগতে যোনটো পুৰণা ৰাস্তাত গাড়ী চলাই মজা আছিল, এই মজাটো নালাগে। ডাঙৰ ৰাস্তাটো চবতে থাকে, কিন্তু চেৰাপুঞ্জীত আহি কিনে সৰু সুৰা ৰাস্তা, পাহাৰত যোনটো গাড়ী একবাৰ বেয়া একবাৰ ৰাইট, সেই মজাটো নাহিব আৰু। এতিয়া চিধা ৰাস্তাটো চবতে পায়, ইমান প্লেন চিধা চবত চিধা ৰাস্তা ডাঙৰে হ'ল বহুত ৰাস্তা। কিন্তু এতিয়াও অকল ৰাস্তা সেই মজাটো নাহে, যোনটো সৰু ৰাস্তাত আছে। আগৰ ৰাস্তা মানে দেখাচোন কেনেকুৱা ডাঙৰ হৈ গ'ল ৰাস্তা। লেফ্ট চাইডে ডাউকি যায়, আমি এতিয়া চিধা যাম চেৰাপুঞ্জী। কালি ডাউকি যাই আছোঁ লেফ্ট চাইডেদি, আজি এতিয়া আমি চিধা যাম। বৰ্তমান চেৰাপুঞ্জী যাই আছোঁ। তো এয়া হ'ল আমাৰ চেৰাপুঞ্জীৰ ৰাস্তা। দেখি পাই আছে ইমান ধুনীয়া, মানে ডাবল 4 লাইন হৈ থাকিলে ইমান ভাল নালাগে। যেনেকৈ এইটো আগৰ চেৰাপুঞ্জীৰ ৰাস্তাত ইমান ভাল লাগে, মানে ডাবল লাইন হ'লেও এটা চাইডে গাড়ী আহিছে, এটা চাইডে গৈ আছে, ইমান ধুনীয়া ভিউ চাৰিওপিনে, মানে কি ক'ব আৰু। এনেকুৱা জেগাতহে গাড়ী চলাই কিনে ভাল লাগে। ইমান ডাঙৰ অহল বহল ৰাস্তা হ'লে গাড়ী চলাই ভাল নালাগে দেই। এইটো ৰাস্তাত যোনটো মজা সেই ৰাস্তাত নাই। তো প্ৰথম আমি এখন দলঙত ৰখিম, ডনচিয়াং ভিউ পইণ্ট। এতিয়া জেগাখিনিৰ নাম অকণমান বেলেগ দিছে, মই আগত কৈ আছোঁ আহক। তাই দেখি পাইছে এই দলং, আগতে নাম বেলেগ আছিলে, এতিয়া নাম দিছে তাৰ ডন পিপ ভেলি ভিউ। মানে বহুত আনকমন নাম এটা, তো দিছে যিহেতু। এইটো হ'ল ভেলি ভিউ। আৰু ইয়াতে বহুত অসমীয়া ফিল্মৰো শ্বুটিং কৰিছে দেই এই দলংখনতে। ভিউটো ধুনীয়া লাগিছে নে? ধুনীয়া।
চেৰাপুঞ্জীত আহিলে মানে এইটো ভিউটো নাথাকিলে আৰু একোৱেই নাই। এই লেফ্ট চাইডে ভিউটো এইফালে দূৰত অকণমান দেখি আছে, তাতে পাঞ্চিং জাম্পো হয়। গেষ্টক মই ব্ৰিজৰ সেইটো মাথাত নমাই দিছোঁ। গেষ্ট খোজকাঢ়ি আহিব, আৰামছে ভিউ চাব, ফটোগ্ৰাফি কৰিব। বৰ্তমান গাড়ী মোৰ ইয়াতে লাগি আছে আৰু চিনাৰী চাওক ইমান ধুনীয়া। ৱেডাৰটো পূৰা ক্লিয়াৰ আছে ন, সেইকাৰণে বহুত ভাল লাগিছে দেই। মস্ত চিনাৰী। আৰু চেৰাপুঞ্জী আহিলে যে এইটো ভিউ পইণ্টত নৰখাকৈ মানে কোনেও নাযায়, চাইছেনে? ভেলি ভিউ। আমি সোমাই আহিলোঁ এতিয়া। আমি যাম এতিয়া গাৰ্ডেন অফ কেফ। গাৰ্ডেন অফ কেফ মানে এনেকুৱা, তাতে মানে ভিতৰত সোমাই গ'লে বা এটা ভিতৰত সোমাই যোৱাৰ পিছত মানে একেলগতে 11টামান চাইট চিন দেখি পায়। তাৰে মাজত আপোনাৰ কেইটামান ৱাটাৰফল থাকিব, কেইটামান কেফ থাকিব। কেফ মানে গুফা আছে, পাৰ্ক আছে আৰু ধুনীয়া ধুনীয়া কিছুমান দৃশ্যবোৰ সিহঁতে মানে বনাই ৰাখিছে। বনাই ৰখা মানে নাই, ইহঁতৰ মানে চব নেচাৰেলে হয়, সিহঁতে বনোৱা একোৱেই নাই, চব নেচাৰেল বিউটি। আৰু ভিউবিলাক চাইছে নাই, ইমান ধুনীয়া ভিউ, মানে কি ক'ব আৰু। মানে যোনে আহে মানে ৰখি কিনে এবাৰ চেল্ফি ল'বই ল'ব। আৰু মই কিয় ৰখা নাই, কিয়কি মোৰ ইমান ডাঙৰ গাড়ী আৰু মানুহ 22জন আছে। এবাৰ মানে উঠোতে নামোতে মানে মোটামুটি আধা ঘণ্টামান সময় মোৰ এনেই গুচি যায়। আৰু মানুহ ফটো ল'ব হ'লেতো মানে এটা ছাইডত ৰখিম মানে মোৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লছ। সেইকাৰণে মই মেইন পইণ্টকেইটাতহে লৈ গৈ আছোঁ মানুহবিলাকক, য'তে ত'তে ৰখোৱা নাই। কিয় য'তে ত'তে ৰখালে বেকাৰ টাইম লছ। আৰু য'ত ৰখিব তাতে এণ্ট্ৰি ফিজ দিব লাগে, ক'ৰবাত 100 টকা, ক'ৰবাত 50 টকাকৈ। ইমান খৰচা কৰাৰ মানে দৰকাৰ নাই। মানে ভাল ভাল ভিউগিলাহে অকল চালে হ'ল। সেইকাৰণে মানে পইণ্ট কেইটামান ভাল ভাল পইণ্ট আছে, সেই পইণ্টকেইটাতে লৈ গৈ আছোঁ। বৰ্তমান আমি গৈ আছোঁ গাৰ্ডেন অফ কেফত, আৰু তাতেও মানে বহুত ধুনীয়া। আৰু গেষ্ট গাৰ্ডেন অফ দ্য কেফত এই কাউণ্টাৰৰ এই ল'ৰাজনৰ মাতটো শুনকচোন। তো গেষ্টক গাৰ্ডেন অফ দ্য কেফক সোমাই কিনি সীমান্ত আৰু মই এফালে খাচী এখন দোকানত মাছে ভাতে বাপেকে খাইয়ে দিলোঁ। তো এইখিনিয়ে হ'ল চেৰাপুঞ্জীৰ মেইন চেণ্টাৰ পইণ্ট, চহৰা বুলি কিনি কয়। ৰাইট হেণ্ড ছাইডত যোনটো ৰাস্তা দেখা পাইছে, আগতে গাড়ীকেইটা ইপিনে গৈছিলে আৰু ইপিনে ডাউন হৈ আহিছিলে। এতিয়া ইয়াৰে টুৰিজমৰ মানুহকেইটা কি কৰিছে, এটা চাৰ্কেল টাইপ বনাই দিছে, মানে ইপিনে যাব আৰু সেইটো ছাইডেদি অকল গাড়ী ডাউনে হ'ব। তো এনেকুৱা হ'লে ভালেই হ'ল ন। মানে ইমান সৰু ৰাস্তা আৰু আপ এণ্ড ডাউন হৈ থাকিলে তো মানে বহুত ঝামেলা হৈ যায়। আৰু যিহেতু আমাৰ ইমান ডাঙৰ ডাঙৰ বাছকেইটা আহে, আৰু এনেকুৱা ৰাস্তা চাওকচোন, ৰাস্তাটো কিমান ঠেক। এটা গাড়ী ৰখাই দিলে মানে আৰু এখন গাড়ী যাবই নোৱাৰে। আমি বৰ্তমান গৈ আছোঁ নখালিখাই ৱাটাৰফলছ। আপুনি চাই থাকক মোৰ ভিডিঅ'টো। আমি গৈ আছোঁ নখালিখাই ৱাটাৰফলছ, আৰু দেখি পাই আছে ৰাস্তাবোৰো ইমান ঠেক। কিন্তু ঠেক হ'লেও কি কৰিব, যাবতো লাগিবই। কিয় আইটেনেৰী চাইট চিনগিলা এনেকা আছে, যাবই লাগিব। গাড়ী যিমানেই ডাঙৰ হওক লৈ যাবই লাগিব। এইফালে নামি যায় ৰাইট চাইডে, সেই ৰাস্তাটো দেখি পাই আছে। এখন গাড়ী আহিলে মানে আৰু এখন গাড়ী ছাইড দিবই লাগে। ৰামকৃষ্ণ মিছন, আমি ইয়াতে নৰখোঁ, ডাইৰেক্ট চিধা গৈ আছোঁ নখালিকা ৱাটাৰফলছ। বৰ্তমান এতিয়া আমি আহি কিনে ৰখিছোঁ নখালিখাই ৱাটাৰফলছ। এইফালে মোৰ বাছ খাৰা হৈ আছে, আৰু ঢেৰ গেষ্ট আহিছে। এইফালে বহুত আছে গেষ্ট, আৰু ৱাটাৰফলটো তাৰ বেক চাইডে আছে। আহক মই আপোনাক দেখাই আছোঁ ৱাটাৰফলছ নখালিখাই।
এইটো হ'ল নখালি খাই ৱাটাৰফলছ চাওক এতিয়া পানী নাই কাৰণে তাও অলপ অলপ পানী পৰি আছে অলপ মানে বহুতেই পৰি আছে যেতিয়া বাৰিষা হয় তেতিয়া আৰু বহুত বেছি দেখিব আৰু চাওক তলৰ পানীবোৰ চাওক কেনেকুৱা নীলা হৈ আছে একদম এয়া হ'ল নখালি খাই ৱাটাৰফলছ নখালি খাই আৰু ভিউবোৰ চাওক কিমান ধুনীয়া এইয়া আমাৰ গাড়ী বৰ্তমান মই আছোঁ 7 ছিষ্টাৰ ৱাটাৰফলছ মৌচুমী কেবৰ পৰা ওলাই কিনে 7 ছিষ্টাৰ ৱাটাৰফলছত আহিলোঁ আৰু ইয়াতে বৰ্তমান একদম ড্ৰাই হৈ আছে পানী শুকাই আছে পানী নাই এই এটা জেগাত অকণমান পানী পৰিছে আৰু পানী নাইয়ে এইফালে গেছবোৰ ওপৰত ভিউ পইণ্টত ৰখি কিনে পানী চাব আহিছে কিন্তু বেচাৰা ভাগ্যতে নাই পানী কি কৰিব পানীয়ে নাই চেৰাপুঞ্জীৰ পৰা আহিলোঁ যাম নাপালোঁ ক'তো আহি ৰাইনু পইণ্টৰ পৰাও নহয় অকণমান আগৰ পৰাই আৰু একদম পূৰা জাম লাগি গ'ল ইমান বাৰ আহিবলৈ যামেই নাপালোঁ ট্ৰেফিক জাম এতিয়াহে যাম পালোঁ যাম আচৰিত ভয়ংকৰ জাম লাগি গ'ল দেই সেইফালে দেখি পাইছে কি ধুনীয়াকৈ সজাই ৰাখিছে পুলিচ বজাৰ ৰাতি মানে 9টা বাজি গ'ল তাৰপিছতো মানে ইমান ভিৰ ভাৰ মানে দোকানপাট যদিও বন্ধ মানে মানুহৰ ভিৰ চব মানুহ ফুৰিব অহা আই লাভ শ্বিলং লেখা আছে চবে ইয়াতে আহি চেলফি লৈ আছে মানে ইমান ধুনীয়া মানে আজি 22 ডিচেম্বৰ হয় খ্ৰীষ্টমাছলৈ বহুত দেৰি আছে আৰু এইফালে গেষ্টক মই নমাই দিলোঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নেক্সট লগ পাম কালিৰ ভিডিঅ'ত কালি আমি গৈ আছোঁ ডাউকি